বন্ধুসকল সকলোকে জয় জয়তে এনবি আসাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাই আজি দেখুৱাইছো এয়া সুন্দৰ গছ পুলি তিনিটি দেখিছে প্ৰথমে দেখুৱাইছো এইটো হৈছে হাসি পুলি আৰু মই উঠি লৈছো ৱালৰ ওপৰত নহলে এই যি ঠাইত গছ পুলি কিটা ৰোৱা হৈছে সেই ঠাইত মানে সম্পূৰ্ণ দেখুৱাব পৰা নহয় আৰু এইজোপা হৈছে হিলিখা পুলি আৰু এইজোপা হৈছে মেহগনি পুলি গতিকে গোটেইকেইটা পুলি ইম্পৰ্টেন্ট আৰু এই পুলিকিটা এটকীয়া পুলি নহয় প্ৰথমে জনাই লৈছো এইকিটা হৈছে অমিত বৃক্ষ আন্দোলনৰ 10000 টকীয়া পুলি গতিকে পুলিকিটা আপোনালোকক প্ৰথম দেখুৱাই আজি ভিডিওটো প্ৰস্তুত কৰিছো ভিডিওটো কন্টিনিউ চাব আৰু বন্ধুসকল যিসকল আইমাতৃ তথা গোটৰ যিসকল মহিলা মোৰ লগত ফ্ৰেন্ড হৈ আছে মোৰ ইউটিউবৰ লগত জড়িত হৈ আছে তেখেতসকলে এনে ধৰণে যি কিটা পুলি 10000 টকা বিনিময়ত আমাৰ অমিত বৃক্ষ আন্দোলনৰ লগত জড়িত হৈ যিকিটা পুলি আপোনালোকক দিছিলে সেই পুলিকিটা আপোনালোকে ৰুলে নে নাই সেই কথাটো বা আপোনালোকৰ এনে ধৰণে ডাঙৰ হৈছে নে নাই জনাব মই ধুনিয়াকৈ হাড় জাবৰ দি এই পুলিকিটা মই বচাবৰ কাৰণে চেষ্টা কৰিছো আসলতে পইচাটো বাৰু দিয়া নিদিয়াটো কিন্তু পাছৰ কথা কিন্তু আমাৰ পৰিবেশটো ভাল হ'বৰ কাৰণে আসলতে আমাক গছ লাগে নিতান্ত প্ৰয়োজন নহয় জানো আৰু দেখিছে এই যে মেহগনি পুলি এজোপাত ডাঙৰ ডাঙৰ চৰাইবিলাক আহি পৰিবহি হিলিখা পুলি সকলোৱে হিলিখা খাব আৰু এইজোপা এটা সময়ত টকা পইচা ইনকাম কৰিব পাৰিম নহয় জানো গতিকে এই গছৰ পুলিকেইটা দেখুৱাই অমিত বৃক্ষ আন্দোলন সফল হওক সকলোৱে পুলিবিলাক যাতে বচাই ৰাখে আৰু মই বচাই ৰাখিব চেষ্টা কৰিছো আৰু এই পুলিবিলাক দেখুৱাই আজি মই ভিডিওটো প্ৰস্তুত কৰিছো অকনমান আগলৈ গৈ আৰু কিছুমান পৰিবেশ আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম আৰু বন্ধুসকলক এতিয়া লৈ আনিছো হেউজিয়া এখন বাৰীলৈ আৰু এইপিনে দেখিছে ডাংবডি মাহ আৰু অকণমান বহি ল'ব লাগিব আৰু এইপিনে দেখিছে সৰু সৰুকৈ পিয়াজ আৰু এইফালে দেখিছে ফেজবিন ইতিমধ্যে ফুলি আছে দেখিছে আপোনালোকে আৰু ইটো পাৰ্টত আছে আলু আৰু এনেকে মানে কম জেগাক লৈ মানে আমি জেৰুৱা ভেটি ল'বলগীয়া হয় কিয়নো মানে একে জেগাতে মানে আমাৰ বহুত ডাঙৰকে মানে বহুলকে মানে বাৰী পাতি খেতি কৰিবলৈ কাৰণে মানে জেগা অসুবিধা মানে খুব মানে বাম মাটিটো য'ত মানে বাম মাটি আছে তাতে মানে ভেটি মানে এনেকে ধৰণে অলপকে খেতি কৰা হৈছে আৰু আপোনালোকক দেখুৱাইছে ক্ৰমান্বয়ে আৰু ইতিমধ্যে এয়া কবি দেখিছে মোৰ পাছত কবি ওলকবি লোকেলটো আৰু পিয়াজ দেখিছে লোকেল পিয়াজ ডিম বিলাহী মজাকে ভাজি খাওক লোকেল জলকীয়া দুটামান লগত দেখুৱাই দিছো আৰু অকমান আগলৈ গৈ দেখুৱাই দিছো সকলক এবাৰ দেখুৱাব লৈছো লেয়া হৈছে লোকেল ধুনিয়া আৰু এইফালে দেখিছে পিয়াজ লাই শাক আৰু এইফালে হৈছে গুটি আলু লোকেল আৰু দেখিছে সুন্দৰকৈ বাৰীবিলাক সজোৱা হৈছে আৰু ইতিমধ্যে পুলি লগাই থকা হৈছে আৰু এইফালেও আছে ধনিয়া আৰু লাই দেখিছে আৰু এইফালে হৈছে মূলা আপোনালোকে মূলা চাগে নিশ্চয় চাটনি কৰি খাই ভাল পায় আৰু এই মূলা আৰু এয়া আপোনালোকক বেছিকৈ ভাল লগা বস্তুটো বা মোৰ খাই ভাল লাগে লোকেল আলুটো চাওক কিমান সুন্দৰকৈ উঠিছে নহয় জানো পৃথিৱীয়ে ভাৰ ল'ব মাত্ৰ আমি মৰ্নিঙত আহি অকণমান সময় দি গুটিকেইটা পেলাই দিলে হ'ল নহয় জানো গতিকে সিমানকণ কষ্ট কৰিলে আমি ৰাসায়নিক দ্ৰৱ দিয়া বস্তুখিনি নোখোৱাকৈ নিজৰ ঘৰতে আমি ফ্ৰেছ বস্তু খাব পাৰোঁ নহয় জানো আৰু এনেধৰণে বাৰীবিলাক প্ৰস্তুত কৰা হৈছে কম বেছি পৰিমাণে সময়ৰ বহুত অভাৱ তথাপিতো সময়ৰ মাজতে এনেধৰণে কৰ্মবিলাক কৰি গ'লে মানে নিজৰ লোকেল বস্তুখিনি খাব পৰা হয় আৰু ইতিমধ্যে দেখিছে আৰু এইফালে দেখুৱাইছো আপোনালোকক ওলকবি আৰু ওলকবি পাছত ইফাললৈ দেখিছে আপোনালোকে মটৰমাহ সুন্দৰকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিছো আপোনালোকক বাৰীখনৰ কিছু পৰিৱেশ আৰু এইবিলাক হৈছে মটৰমাহ হাৰিকৈ দেখিছে মটৰমাহ গতিকে এনেধৰণে আৰু বাৰীবিলাক প্ৰস্তুত কৰা হৈছে ক্ৰমান্বয়ে লোকেল চব্জি গুৰুত্বটো এনেও বেছি নহয় জানো গতিকে বন্ধুসকলে এনেধৰণে কৃষি কৰ্মৰ লগত জড়িত হৈ আছেনে নাই সেয়া আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ খেতিৰ বাৰীখন দেখি কেনেকুৱা লাগিলে সেয়া আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুনকৈ আমি যিখিনিত প্ৰথম ধান ৰুইছিলোঁ সেইখিনি চাঙৰ তলত আপোনালোকে মোৰ আগৰ ভিডিঅ' চোৱা আমাৰ বন্ধুসকলে নিশ্চয় কথাখিনি গম পাইছে আৰু সেই ঠাইত ইতিমধ্যে আমি জিকা দিবৰ কাৰণে
মানে গাঁত খান্দি আছোঁ সেয়া পৰিৱেশ আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ। গতিকে ব'লক আৰু তাতে গৈ মই ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। বন্ধুসকল এনেকৈ থাকিলে নহ'ব আৰু ভাবিছোঁ প্ৰেমৰ নগৰী তেজপুৰলৈহে যামগৈ আৰু। দেখিছে পথাৰ উদং মনো উদং। মই মানে সকলোবিলাক থাকিলেও এটা কথা খুব মনত দুখ লাগে, মানে প্ৰেমত ব্যৰ্থ আমাৰ প্ৰেমবিলাক মানে এই যে পুখুৰীত যে দি থৈ দিয়া বৰশী টোপটো দৰে। আচলতে আপুনি ভাবিব ধুনীয়াকৈ যে মাছ এটা খাম, বৰশীত টোপটো লগাই পুখুৰীত পেলাব, পুখুৰীত পেলোৱাৰ লগে লগে মাছখিনিও টেঙৰ আহি সেই টোপটোহে খাই পেলাই। লাহেকৈ ভাবিব আপুনি মাছ লাগিছে নেকি, দাঙি দিব, সুদা বৰশীটো ওলাই আহে। তাকে ভাবিছোঁ তেজপুৰ যাম। তেজপুৰ যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই প্ৰেম হৈছিলে তাত, গতিকে আমিও সেই অনিৰুদ্ধৰ নাতি বুলি ধৰি লৈ তাত যদি যাওঁ কেনেবাকৈ প্ৰেম চেম হ'বও পাৰে। আজিকালি মিছা কথা ক'লে কিডাল হ'ব, আজিকালি প্ৰেমবোৰ মানে সেই ঘূনে খোৱা তুলুঠাটো নিচিনা। আপুনি প্ৰথমে ভাল বুলি ভাবিব, দুফালত দুটা মূৰত হলি থাকে যে হলি দি ল'ব। আৰু যিসকলে মাটিশাল তথা তাঁতীশালৰ লগত জড়িত, যিসকলে তাঁত বোৱা আমাৰ শিপিনীসকল জড়িত, তেওঁলোকে কথাটো বুজি পাব যে তুলুঠা কি বস্তু। আৰু সেই তুলুঠাত দুফালে দুডাল সেই হলি লগোৱা থাকে আৰু হলিকেইডালে কাপোৰখন মেৰিয়াই থাকে বৈ থাকে মেৰিয়াই থাকে। আৰু এটা সময়ত আমাৰ ঘূনে খোৱা তুলুঠাটো এনেকুৱা ধৰণৰ, মানে মেৰিয়াই থাকোঁতে সেই মাজত গৈ কাপোৰে কানিয়ে গৈ সেই মাজত ভাঙি পেলাইগৈ। সেই আমাৰো সেই তেনেধৰণে আমি ভাল বুলিয়ে ভাবি মেৰিয়াই থাকোঁ, কিন্তু এটা সময়ত গৈ ভাগি থাকেগৈ। বৰ দুখৰ কথা, দুখে জনাইছোঁ। আৰু বন্ধুসকল ইতিমধ্যে বাগানৰ মাজে মাজে গৈ আছোঁ মই আমাৰ সেই জিকা দিয়া বাৰীখনলৈ। আৰু জিকা দিয়া বাৰীখনত ইতিমধ্যে আমাৰ খুৰাই কাম লাগি আছে আৰু দুজন ব্যক্তি আহি আছে কাম কৰিবলৈ, গাঁত খান্দি আছে। মৰ্ণিং সময়ত ময়ো লাগোঁ এই ঠাইত, মানে আটাইখিনিতে অলপকৈ লাগিবলগীয়া হয়, যিহেতু আমাৰ কৈছোঁৱে একে ঠাইতে খেতি বাৰী নাই। চবতে মানে য'ত যেনেকৈ পাওঁ টোপলিবিলাকত অলপ মাটি, আৰু সেই মাটিতে আমি জেওৰা ভেটি কৰি এনেধৰণে খেতি বাতিত মনোযোগ দিওঁ। আৰু ইতিমধ্যে আহিলোঁ সেই বাৰীখনলৈ, আৰু বাৰীখনত কেনেধৰণে আমি গাঁত খান্দিছোঁ আৰু কি ইয়াত লগাম তাৰ কিছু কথা আপোনালোকক জনাবলৈ কাৰণে চেষ্টা কৰিম। আৰু বন্ধুসকল ইতিমধ্যে আহি পালোহি আমাৰ সেই যে আপোনাৰ ধান খেতি কৰা সেই বাৰীখনত, মানে কৃষি কৰ্ম কৰা এই বাৰীখনত। এই বাৰীখন কিন্তু বহুত এটা বিস্তৃত, একেলগে আপোনাৰ 5-6 বিঘামান মাটি জড়িত হৈ আছে। কিন্তু আমি যিমানখিনি পাৰোঁ অলপকৈ উলিয়াই কৰি যাওঁ। আৰু ইতিমধ্যে দেখিছে আমাৰ খুৰাই কাম লাগি আছে। আৰু এনেধৰণে আমাৰ জিকা দিবৰ কাৰণে জিকা, তিতা কেৰেলা আৰু ইয়াত হ'ব জিকা, তিতা কেৰেলা আৰু দিয়া হ'ব দাংবডি দিয়া হ'ব আৰু কিছুমান ঠায়ে আৰু তিতা কেৰেলাটো দিয়া হ'ব ভেন্দিৰ কাৰণে বেলেগ জেগা আমি উলিয়াইছোঁ, ইফাললৈ উলিয়াইছোঁ। আৰু ইয়াত বিশেষকৈ মানে জিকাৰ কাৰণে ইয়াত গাঁত খনা প্ৰস্তুত কৰা হৈছে। আমাৰ ইতিমধ্যে খুৰাই কাম লাগি আছে, দেখিছে আপোনালোকে। আৰু এই জালনা তলে আহি আছোঁ, গোটেইখন সম্পূৰ্ণ জালনা দিয়া আছে। কাৰণ কেলৈ ইয়াত আমি ধান খেতি কৰিছিলোঁ যদিও, আৰু চাওক কিমান কৰ্ম কৰিবলগীয়া হয়, কিমান কৃষকৰ কষ্ট হয়, তথাপিতো কিন্তু বহুত বেছি ভাল লাগে যেতিয়া জিকা লমালমে ইয়াত ওলমি থাকিব। আপোনালোকৰ আগৰ ভিডিঅ'সমূহ দেখুৱাইছোৱে কেনেধৰণে জিকা লাগে, কেনেধৰণে তিয়ঁহ লাগে, কেনেধৰণে জলকীয়া লাগে, কেনেধৰণে তিতা কেৰেলা লাগে। গতিকে সেই সময়টোত আচলতে এই দুখ ভাগৰবিলাক আচলতে আমাৰ একেবাৰে নোহোৱা হৈ যায়। ইয়াত যিমান এইখিনিতো ধান কৰা হৈছিলে, ধানৰ যিখিনি নৰা আছিলে, সেই নৰাখিনি আপোনাৰ চব চাইডে পেলাই দিছোঁ। দেখিছে ফৰিজ কৰা চাইডে পেলাই দিছোঁ। পেলোৱাৰ পাছত ইয়াত গুটি দিবৰ কাৰণে এনেধৰণে গাঁত খান্দিছোঁ। আৰু গাঁতবিলাক আপোনালোকক দেখুৱাই দিছোঁ, চাওক এনেধৰণে গাঁতবিলাক খনা হৈছে। আৰু ইয়াত হ'ব জিকা, আৰু জিকাৰ কাৰণে এনেধৰণে গাঁতৰে প্ৰয়োজন, কিয়নো তাৰমানে তেতিয়া মানে পানীটো ৰৈ যায় আৰু সাৰবিলাক ৰৈ যায়। আৰু খুৰাই ইতিমধ্যে ৰছী ইয়াত লগাই লৈছে, আপোনালোকে দেখিছে চাওক, ৰছী পোন কৰি লগাই লৈছে। এইডাল ৰছী তেতিয়া মানে ইটো মূৰৰ পৰা সিটো মূৰলৈ পোন হ'ব, আৰু মাজৰ গলিয়ে মানে সোমাই গৈ জিকাবিলাক ছিঙিবৰ কাৰণে পানী দিবলৈ সুবিধা হ'ব। আৰু ইতিমধ্যে আমাৰ খুৰা আছে, খুৰাক পৰা আমি জানিব বিচাৰিম যে কিমান মানে দূৰত্বত এটা গাঁত খনা হৈছে। গাঁতটো 4 ফুট আঁতৰে খনা হৈছে, ৰছী পাৰি টানি লৈছোঁ। হয়, পোন লাইন কৰিছোঁ, পানীৰ পাইপডাল যাতে সোমোৱাবলৈ আমাৰ সুবিধা হয়, দিবলৈ সুবিধা হয়, পুলি যাতে নমহতিয়াই। হয়, সেইটো কাৰণে এনেকৈ কৰা হৈছে। আৰু
এই এন বৰাৰ লগত কৃষি কৰ্মত জড়িত হৈ আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মোৰ লগত কাম কৰি আপোনাৰ মনৰ অনুভৱ কেনেকুৱা লাগে? কাম কৰিছে ভাল লাগিছে। সময়মতে চাহ দিছা, সময়মতে খানা দিছা, সময়মতে মই তোমালোক কোনো নহাকে মই নিজেই কাম কৰি আছো। কামবোৰ দেখি তোমালোকৰ চাগে মনত ভালেই লাগিছে। কাৰণ কাম মই চব চিজিলকে পৰিপাটিকে কৰি গৈছো। আৰু খেতিৰ সময়তো এই চাংখন ভালকে পোনাই কৰি নতুন খুঁটা লগাই পোনাব লাগিব। মই আছোৱেই লগত তোমালোকৰ লগত। আৰু এটা খুৰাৰ পৰা অকণমান কথা জানিব বিচাৰিম। মই যিহেতু এজন খেতিয়ক, আমি যিহেতু খুব এইবিলাক কৰ্মৰ লগত জড়িত হৈ থাকোঁ আৰু আমাৰ বন্ধুসকলে জানে মই যে কৃষি কৰ্মৰ লগত জড়িত হৈ বহুত বেছি ভাল পাওঁ। আৰু আমাৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে খেতিৰ কাৰণে যে অকণমান মানে অমনোযোগ, যিখনে খেতি কৰিবলৈ কাৰণে টান পায়, তেখেতসকলক আপুনি কি ক'ব? তেখেতসকলক এনেই কোৱাটো আৰু এলেহুৱাই ক'ব লাগিব। আজিকালি 1 কেজি দাংবডি দাম 120 টকা, পোৱা বিলাহী দাম 30 টকা। গতিকে যদি 10 জোপা ৰুই থওঁ, নিজেও খাব পাৰো আৰু ওচৰ চুবুৰীয়াক এসাঁজ খুৱাবও পাৰো। আৰু তোমালোকেতো বহল ভিত্তিভাৱে খেতিটো কৰিছা। মানে সপ্তাহত ধৰক 2000-2500 টকা ইনকম হ'ব। পইচা খৰচ কৰিছা যেনেকে তেনেকে ওলাব। সেইটো ভাল লাগিছে মোৰ। আৰু সেইকাৰণে মই তোমালোকৰ লগত জড়িত হৈ আছো। আৰু মই নিজে খেতি কৰো, কিন্তু মোৰ অৱস্থা পাতি বেয়া কাৰণে মই তোমালোকৰ লগত মিলি আছো। ভাল লাগিছে। আৰু আচলতে আমাৰ এজনে খুৰা আৰু খুৰাই লাগি থাকে, আৰু দুজন ব্যক্তিক আমি কৰ্মত জড়িত কৰাওঁ। আৰু সেইকেইজন ব্যক্তি ইতিমধ্যে আহি আছে, পোৱাহি নাই। যিহেতু মই খুব সোনকালে ভিডিঅ'টো বনাইছোঁ মৰ্ণিঙতে, আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু বিশেষকৈ খুৰা মতে এনেকুৱা ধৰণৰ মানে প্ৰত্যেকে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকক। আচলতে যিখিনি ৰাসায়নিক দ্ৰব্যৰে যিখিনি আমি বজাৰত পাচলি কিনিবলৈ পাওঁ, সেইখিনিৰ পৰা দূৰত থাকি নিজে আপোনালোকে মানে নিজৰ ঘৰতে আচলতে কৃষি কৰ্মটো কৰিলে নিজৰ এটা ফ্ৰেছ বস্তু, যিটো একো দৰৱ পাতি নিদিয়াকৈ তেনেধৰণে খাব পাৰিব। আৰু এইটো আছিলে চাংঘৰ। আৰু যোৱা বছৰ বতাহ বৰষুণত অৱস্থা ইয়াৰ একেবাৰে বেয়া। আৰু আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে মই জনাই থাকোঁ যে আমি আচলতে ৰাসায়নিক দ্ৰব্য বৰ বিশেষ ইউজ নকৰোঁ, কিন্তু কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া হয়, যিখিনি মানুহে খালেও একো অসুবিধা নহয়। আৰু আমি ব্যৱহাৰ কৰিছোঁ এইখিনিতে, আপোনালোকক দেখুৱাই দিছোঁ। ইতিমধ্যে খুৰাই টিংখিনি দাঙি দিছে। এইখিনি চাওক, এইখিনি হৈছে সাৰ কি দিয়া আছে মই ইয়াত কৈ দিছোঁ। ছাগলী গোবৰ, গৰু গোবৰ, যিটো গৰু গোবৰ শুকানৰ যিটো এটা শুকান হৈ যায় গৰু গোবৰটো, সেইটো দিয়া আছে। ছাগলী গোবৰ দিয়া আছে, প্লাছ ইয়াত দিয়া হৈছে ব্ৰইলাৰ গোবৰ। আৰু কিন্তু ব্ৰইলাৰ গোবৰ যদি আপোনালোকে বন্ধুসকলে দিয়ে কৃষি ক্ষেত্ৰত, কিন্তু গছজোপা যথেষ্ট বাঢ়ি যাব। সেইটোলৈকে চব ঠিকে আছে, কিন্তু আপোনালোকে যদি ব্ৰইলাৰ গোবৰটো যদি দিয়াৰ পৰিমাণটো যদি বহুত বেছি কৰে, কিন্তু আপোনালোকৰ গছজোপা মৰি যাব। সেইটো কাৰণে এটা কথা, ব্ৰইলাৰ গোবৰ যেতিয়া আপোনালোকে ইউজ কৰিব, আপোনালোকে টাউনলৈ যাব, দোকানসমূহত ক'ব যে গেছটো যোৱাবৰ কাৰণে ইয়াত এটা কেমিকেল এটা পায়। সেই কেমিকেলটো আহি ইয়াত বেছি নহয়, আপোনাৰ ইয়াত কিমান কুইণ্টেল আছে, 5 কুইণ্টেলমান আছে। 5 কুইণ্টেলত আপোনাৰ 2 কেজি মিক্স কৰি যদি দিয়ে, যিটো ব্ৰইলাৰ গোবৰ গেছ থাকে, গেছটো অট'মেটিক নাইকিয়া হৈ যাব। গতিকে এইখিনিয়ে কথা। আৰু বন্ধুসকল, পুৱাতে মানে সকলোৱে ঠাণ্ডা কৰি, এতিয়া ঠাণ্ডা দিনত যিহেতু কাপোৰ কানি লৈ সোমাই থাকে, কিন্তু আপোনালোকে ওলাই আহক। ঘৰতে থকা বাৰীকণত, চুক কাণকণত আপোনালোকে কোৰ মাৰি কিবা এটা দিয়ক। অন্ততঃ আপোনালোকে ধনিয়া হওক, তেতিয়া আপোনালোকে 2 এডাল ধনিয়াত গৈ 10 টকা মুঠকৈ কিনিবলগীয়া নহয়। ধনিয়া হওক, পিঁয়াজে হওক, আলুৱে হওক, যি দিয়ক। আৰু আমি এনেধৰণে ইয়াৰ জিকা গাঁত আধা খনা হৈছে, আৰু ইয়াত যাব এই সাৰখিনি। আৰু এই সাৰখিনি দিয়াৰ পাছতে মিক্স কৰা হ'ব। মিক্স কৰাৰ পাছতে গুটি পৰিব। তাৰ পাছতে তাৰ কিছু যিহেতু মই ক্ৰমান্বয়ে ভিডিঅ'বিলাক দি থাকিম, আৰু ইয়াৰ পাছৰ পৰিৱেশবিলাক আপোনালোকে দেখিবলৈ পাব। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে আমি কৰা কৃষি কৰ্মবোৰৰ পৰিৱেশবোৰ চাই কেনে পালে নিশ্চয় জনাব, আৰু আপোনালোকেও কৃষি কৰ্মৰ লগত জড়িত নে জনাব। গতিকে পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।